ঘটনা সংঘটিত হৈছিল লাওখোৱাৰ গৰাজানত। এই ঘটনাত বিয়াৰ 3 দিন পূৰ্বে পিতৃ মাতৃ আৰু ভগ্নীক নৃশংসভাৱে হত্যা কৰিছিল আন এগৰাকী যুৱক। অনুপম সৰকাৰ নামৰ আন এগৰাকী যুৱকো সেই ঘটনাত মৃত্যু হৈছিল। 4 গৰাকীৰ মৃতদেহ পোৱা গৈছিল। কিন্তু ঘটনা কোনে সংঘটিত কৰিছিল তাক লৈ প্ৰশ্ন আহিছিল আৰু অৱশেষত মূল অভিযুক্ত বাবুল সৰকাৰক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। এয়াই হৈছে বাবুল সৰকাৰ। সেই দিনটোত এনেদৰে আৰক্ষীৰ ওচৰত মন্তব্য কৰিছিল। উল্লেখ্য যে এই ঘটনাৰ সৈতে জড়িত থকা এইগৰাকী বাবুল সৰকাৰে সেই দিনটোত আৰক্ষীৰ সন্মুখত আহি কথা কৈছিল। সেই দিনটোত এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছিল। কিন্তু এইগৰাকী যে মূল অভিযুক্ত আজি পোহৰ লৈ আহিছে। অন্যতম ডাঙৰ খবৰ জনাইছো এই মুহূৰ্তত। উল্লেখ্য যে গৰাজানৰ ঘটনাৰ মূল অভিযুক্ত সেই দিনটোত মন্তব্য কৰিছিল। সেই দিনটোত তেওঁ কৈছিল এই ঘটনাক লৈ দুখ প্ৰকাশ কৰিছিল আৰু ঘটনা কেনেদৰে সংঘটিত হ'ল সেই সন্দৰ্ভত মন্তব্য কৰিছিল। আমি উল্লেখ কৰিব বিচাৰিছো এই মুহূৰ্তত যে কেনেদৰে ঘটনা সংঘটিত হ'ল সেই সন্দৰ্ভত আমি আপোনালোকক জনাব বিচাৰিছো আৰু লগতে উল্লেখ কৰিব বিচাৰিছো যে এই ঘটনাৰ দিনা এই ঘটনা সংঘটিত হোৱাৰ দিনটোত এনেদৰে মন্তব্য কৰিছিল আৰক্ষীৰ আগত বাবুল সৰকাৰে। সেই বাবুল সৰকাৰে এতিয়া আৰক্ষীৰ জালত পৰিছে। বাবুল সৰকাৰে সেই ঘটনাৰ দিনটোত কেনেদৰে মন্তব্য কৰিছিল সেই মন্তব্যও আমাৰ হাতত আছে। এই বাবুল সৰকাৰে যে হত্যাকাণ্ডৰ লগত জড়িত আছিল কোনেও গম পোৱা নাছিল। অৱশেষত আজিৰ দিনটোত পোহৰ লৈ আহিছে এই তথ্য আৰু তাৰ পিছত আৰক্ষীয়ে বৰ্তমান সময়ত জেৰা চলাই আছে।